এতিয়া আমি 8.4 6 নম্বৰ একটো চাইছোঁ 10 power 4 থিটা প্লাছ 10 স্কোৱাৰ থিটা ইকুৱেল sec power 4 থিটা মাইনাছ sec স্কোৱাৰ থিটা এইটো কেনেকৈ কৰিবা চোৱা প্ৰথম আমি এইটো ল'লোঁ লেফ্ট হেণ্ড ছাইড এতিয়া লেফ্ট হেণ্ড ছাইডত চোৱা তোমালোকে কি কৰিছোঁ পৰাপক্ষত আছে কি আমি এইখিনি ভাঙি ল'ব পাৰোঁ ভাঙি ল'লে আমি কি লিখিম 10 স্কোৱাৰ থিটা হ'লে কিমান হ'ব পাৱাৰ হৈ যাব পাৱাৰ 4 হৈ যাব প্লাছ এইখিনি যিহেতু কি হ'বগৈ 1 হ'ব এতিয়া আমি এটা বস্তু জানো কি 10 স্কোৱাৰ থিটা সমান আমি কি লিখিব পাৰোঁগৈ আমি ইয়াত লিখিম কি sec স্কোৱাৰ থিটা মাইনাছ 1 ইনটু ইয়াত আমি কি লিখিম sec স্কোৱাৰ থিটা ইয়াত আমি sec স্কোৱাৰ থিটা লিখিছোঁ সমান এতিয়া চোৱা তোমালোকে ইয়াত যিহেতু sec স্কোৱাৰ থিটা আমি এইখিনিৰ লগত আমি যদি পূৰণ কৰোঁ কিমান হ'বগৈ sec পাৱাৰ 4 থিটা হ'ব মাইনাছ কি হ'বগৈ এইখিনিৰ লগত আকৌ 1 পূৰণ কৰিলে কি হ'বগৈ sec স্কোৱাৰ থিটা হ'ব আমাৰ এইখিনিয়ে প্ৰমাণ কৰিব লাগিছিলে গতিকে আমি লিখিব পাৰোঁ কি ৰাইট হেণ্ড ছাইড ইয়াৰ পিছত তোমালোকে চোৱা 2 নম্বৰটো চোৱা 2 নম্বৰ ইয়াত কৈছে কি cos থিটা বাই 1 মাইনাছ tan থিটা প্লাছ sin থিটা বাই 1 মাইনাছ cot থিটা ইজ ইকুৱেল sin থিটা প্লাছ cos থিটা এইকেইটা আমি কি ক'ব কৈছে এইকেইটা প্ৰমাণ কৰিব কৈছে মানে এইখিনি বুলি ক'ব কৈছে গতিকে আমি লেফ্ট হেণ্ড ছাইডটোৱে প্ৰথম লিখি লৈছোঁ লেফ্ট হেণ্ড ছাইডটো কি লিখি লৈছোঁ ইয়াত আছে কি cos থিটা বাই 1 মাইনাছ tan থিটা প্লাছ sin থিটা 1 মাইনাছ cot থিটা এইখিনি প্ৰথম লিখি ল'লোঁ আমি লিখি লোৱাৰ পিছত চোৱা তোমালোকে এটা কাম কৰিম এতিয়া cos থিটা লিখিলোঁ 1 মাইনাছ এতিয়া tan থিটা ঠাইত আমি লিখিব পাৰোঁ কি sin থিটা মাইনাছ cos থিটা প্লাছ ঠিক তেনেদৰে ইয়াতো কি আছে ইয়াত আছে sin থিটা আছে sin থিটা ইয়াত লিখিম 1 মাইনাছ cot থিটা সমান আমি কি লিখিব পাৰোঁ cos থিটা তোমালোকে এইখিনি আগৰ ভিডিঅ'বোৰ চাই ল'বা তেতিয়া তোমালোকে কথাখিনি বুজি পাবা কেনেকৈ লিখিছোঁ মই ইয়াৰ অনুপাতখিনি হয় cot থিটা সমান কি হয় sin থিটা cot থিটা সমান cos থিটা বাই sin থিটা হয় ইয়াৰ পিছত আমি কৰিম চোৱা এতিয়া এইটো আমি লসাগু ল'লোঁ কি হ'বগৈ cos থিটা হ'ব এইটো ইয়াত যিহেতু 1 এটা আছে ইয়াত লিখিব পাৰিম তেতিয়াহ'লে cos থিটা মাইনাছ sin থিটা ওপৰত কিমান থাকিলে cos থিটা থাকিলে প্লাছ ঠিক তেনেদৰে ইয়াতো কৰিব পাৰিম ইয়াতো 1 এটা আমি যদি ধৰি লওঁ তেতিয়া ইয়াত কাৰণ এইকেইটা যদি পূৰণ কৰা হয় কিমান হ'বগৈ তলত কি হ'বগৈ sin থিটা হ'ব এইটো পূৰণ কৰিলে কিমান হ'বগৈ sin থিটা মাইনাছ পূৰণ কৰিলে কিমান হ'বগৈ cos থিটা ওপৰত কি আছিলেগৈ sin থিটা নিশ্চয় এইখিনি বুজি পাইছা তোমালোকে ইয়ালৈকে বুজি পাইছা ইয়াৰ পিছত চোৱা তোমালোকে ইয়াৰ পিছত আমি কি কৰিম এতিয়া চোৱা এতিয়া ইয়াত আমি কি কৰিছোঁ এতিয়া cos থিটা এতিয়া আমি cos থিটা আমি পাম কি cos স্কোৱাৰ থিটা তাৰপিছত তলত থাকিব কি cos থিটা মাইনাছ sin থিটা প্লাছ তাৰপৰা এইখিনিৰ পৰা কি থাকিব এইটো sin থিটা কিমান হ'বগৈ sin স্কোৱাৰ থিটা হ'ব তাৰপিছত ইয়াত থাকিলে কিমান sin থিটা মাইনাছ cos থিটা এইটো তলত পূৰণ হৈছে এইটো তলত পূৰণ হৈছে এতিয়া ইয়ালৈকে পালা বুজি তোমালোকে ইয়াৰ পিছত কি কৰিবা চোৱা এতিয়া যেহেতু দুটা সমান আছে গতিকে আমি ইয়াত কি লিখিব পাৰোঁ cos থিটা মাইনাছ sin থিটা cos থিটা মাইনাছ sin থিটা ওপৰত কি হ'ব আমাৰ ওপৰত এইকেইটা cos স্কোৱাৰ থিটা
সাইন স্কোৱাৰ থিটা এইকেইটা কি হ'বগৈ তো প্লাছটো কি হৈ যাবগৈ এইটো মাইনাছ হৈ যাব কাৰণ এইটো লুটিয়াই লোৱা হৈছে লুটিয়াই ল'লে কি হৈছে আমি এইটো প্লাছটো কি হৈছে মাইনাছ হয় এইটো ইফালে আহিছে গতিকে আমি চাইনটো ইফালে পঠাইছোঁ কষ্টটো ইফালে গৈছে গতিকে প্লাছে মাইনাছে মাইনাছ হৈ গৈছে এইটো বুজি ল'বা তোমালোকে ইয়াৰ পিছত তোমালোকে চোৱা এইটো যিহেতু এইটো কি আছে ইয়াত আছে স্কোৱাৰ ইয়াত আছে কি স্কোৱাৰ আৰু ইয়াত আছে কি এইটো আমি কি কৰিব পাৰোঁ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ কৰিব পাৰোঁ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ কৰিলে কি হয় কছ থিটা প্লাছ সাইন থিটা আকৌ লিখিব পাৰোঁ কি কছ থিটা মাইনাছ সাইন থিটা ইজুকেল এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ইজুকেল এ প্লাছ বি হ'ল এ মাইনাছ বি হ'ল হয় তলত কি থাকিলে কছ থিটা মাইনাছ সাইন থিটা এতিয়া এইকেইটা থাকিলে গতিকে আমি মাইনাছ মাইনাছ যদি কেঞ্চেল পঠাই দিওঁ তেতিয়াহ'লে থাকিব কিমান মই এইখিনিতে লিখি দিছোঁ কছ থিটা প্লাছ সাইন থিটা আমাক কি কৰিবলৈ কৈছিলে আমাক এইটোৱে ৰাইট হেণ্ড ছাইডত আমি প্ৰমাণ কৰিবলৈ কৈছিলে গতিকে আমি ৰাইট হেণ্ড ছাইডত আমি এইখিনি পাই গ'লোঁ এইখিনি আমি কি লিখি দিম ৰাইট হেণ্ড ছাইড বুলি লিখি দিম